সকলোকে স্বাগতম জনালো আমাৰ আৰু এটা নতুন ভিডিঅ'লে এডিআৰই ৰিজাল্ট দিলে তারপরে অসম আৰক্ষীৰ ৰিজাল্ট দিলে অসম আৰক্ষী এসআই আৰু কনষ্টেবলৰ তো এডিআৰই তাৰ লগত আসাম পুলিচত যি সকলে জব পালে মোৰ ফালৰ পৰা বহুত কংগ্ৰেচুলেশনস তোমালোকৰ আগন্তুক জীৱনটো যেন ভালৰে পাৰ হওক আৰু এই ভিডিঅ'টোত মই স্পেশালি বনাইছো যি সকলে জবটো নাপালে তেওঁলোকৰ বাবে বনাইছো আৰু কেনেকৈ আগবাঢ়িব লাগে আগন্তুক দিনত কাৰণ সবৰে মনটো বেয়া লাগি আছে মই জানো পাস আমি সৰুৰ পৰাই দেখি আহিছো ন যেতিয়া পৰীক্ষাত ভাল ৰিজাল্ট কৰে বা ভাল মাৰ্কস পায় তেওঁলোকৰ খবৰ সবে লয় কিন্তু যিসকলে নাপালে পৰীক্ষাটোত ভালকে পাস নকৰিলে বা কিবা এটা জব নাপালে তেওঁলোকৰ খবৰ কিন্তু নলয় কোনেও বা সমাজত ফেইলাৰ বুলি সবে হাঁহে কিন্তু তাৰ মাজতো আমি যদি কষ্ট কৰি যাওঁ আমিও হয়তো এদিন সাকসেস হ'ম গতিকে ভিডিঅ'টো এটো কাৰণে প্ৰস্তুত কৰিছো তোমালোকক অলপমান সাহস দিবলে চোৱা পোনপ্ৰথমে এটা কথা কৈ থওঁ যিকোনো এটা চৰকাৰী জব লাখ ল'ৰা ছোৱালী এপ্লাই কৰে লাখ বুলিয়ে ধৰা মই কলো লাখ ল'ৰা ছোৱালী এপ্লাই কৰে তাৰ মাজত এডিআৰইত ধৰা পোষ্ট ওলাইছিল 5000 হে পাব মই ধৰি ললো 1 লাখৰ ভিতৰত 20000 ল'ৰা ছোৱালী সিৰিয়াসলি পঢ়ি আছে মিনিমাম 20000 তো থাকিবই তো সেই 20000 ভিতৰতো মাত্ৰ 5000 হে পাব বাকি 15000 ল'ৰা ছোৱালী কি কৰিব যিসকলে নাপালে তেওঁলোকে হয়তো বাকি 15000ৰ ভিতৰত থাকিব বাকি সেই 15000 ল'ৰা ছোৱালী জীৱনটো তাতে সীমাবদ্ধ হৈ তাতে শেষ হৈ নাযায় আগন্তুক দিনত আৰু বেলেগ পৰীক্ষা আহি আছে ঠিক আছে অকল যে এডিআৰইত এই 2025 চনত যেটো এপইন্টমেন্ট দিব হেতুত যদি আমি নাপাওঁ তেতিয়া আমাৰ জীৱনটো শেষ তেনেকুৱা একো কথা নাই বা আসাম পুলিচত যদি এই বছৰ নাপাওঁ তেনেকুৱা একো কথা নাই বহুত ল'ৰা ইমান এনেকুৱা ল'ৰা আছে যোনে 2-3 বছৰৰ পৰা দৌৰি আছে তেওঁলোকে এতিয়াও জব পোৱা নাই কিন্তু তেওঁ এতিয়াও একে উদ্যমেৰে দৌৰি আছে কি ঠিক অহা বছৰ হয়তো জবটো পাব পাৰে গতিকে মই এটোৱে ভাবো আমি গিভ আপ কেতিয়াও কৰিব নালাগে বহুত ল'ৰা ছোৱালী এনেকুৱা ভাবে বা বহুতে তোমালোকক এনেকুৱা এডভাইস দিয়ে কিমান আৰু চৰকাৰী চাকৰি পিছত পৰি দৌৰি থাকিবি বা পঢ়ি থাকিবি তাতকে এটা বিজনেস কৰি ল বা কিবা এটা কাম কৰি ল সৰুখুৰা তেনেকে কয় কিন্তু চোৱা তুমি এই চাকৰিটো পাবৰ কাৰণেতো বহুতখিনি কষ্ট কৰিছা তুমি ৰাতিপুৱা সোনকালে উঠি দৌৰিছা সন্ধিয়া দৌৰিছা তুমি টান পোৱা ম্যাথছটো পঢ়িছা টান পোৱা ইংলিশটো পঢ়িছা ইমানখিনি দিনটো পঢ়িলা গতিকে অহা বছৰ যদি আৰু অলপ কষ্ট কৰি আমি আৰু অলপ ভালকে পৰীক্ষাটো দিও তেতিয়া হয়তো আমি পাই যাবও পাৰো আমাৰ জীৱনটো ইমানতে শেষ নহয় বা আমাৰ জীৱনত চাকৰিৰ বাবে যিখিনি পৰীক্ষা আমি দিম ইমানতে সীমাবদ্ধ নহয় তাৰ পিছতো আৰু হ'ব মই যদি মোৰ কথাও কওঁ মই সৰুৰ পৰা পঢ়াত ভাল আছিল তাৰ পিছত মই এনআইটি শিলচৰৰ পৰা বিটেক কৰি আহিলো সৰুৰ পৰা পাৰ্সেন্টেজ ভাল আছিল ঠিক আছে তাৰ পিছত মই যেতিয়া বিটেক কৰি আহিলো ঘৰুৱা সমস্যাৰ বাবে সকলোৱে জানে তাৰ পিছত মই বাহিৰত কোম্পানী প্লেসমেন্টত যোৱা নাছিলো তো মই বেংকিং লাইনত যাম বুলি ভাবিলো বেংকিংৰ প্ৰিপাৰেচন আৰম্ভ কৰিলো অবিয়াস কথা যে মই একদম নতুন হে ফিল্ডখনত মই মাত্ৰ 6 মাহ পঢ়িছো হা বেংকৰ বাবে তাকো ইউটিউবৰ পৰা কতো একো কোচিং লোৱা নাই একো চোৱা নাই ইউটিউবৰ পৰা প্ৰেক্টিস কৰি আছো তো এসবিআই ক্লাৰ্ক দিলো এসবিআই ক্লাৰ্ক প্ৰিলিমছ পাস কৰিলো মেইনছত মানে মই নাজানো মেইনছ মানে যে আগপা পঢ়ি থাকিব লাগে তো মই কি কৰিলো মেইনছ মানে প্ৰিলিমছৰ ৰিজাল্ট দিছে তাৰ 10 দিন পিছত মেইনছ আছে সেই 10 দিনত মই 4 মাহৰ কাৰেন্ট এফেয়াৰ্স পঢ়িব লাগে মেইনছত বেংকিংৰ মেইনছ হয় তাতো কিমান টান মেথছ ৰিজনিং আহে তো মই নাজানো পুৰা ফেইল মেইনছত মনটো বেয়া দুখ লাগি আছে তেতিয়া মই ভাবিলো মই মানে সৰুৰ পৰা যিখিনি এক্সাম দিছো মই বেছিভাগতে পাস কৰি আহিছো মানে ফেইলাৰটো মই দেখাই নাছিলো এক্সামত লাইফত মই বহুত মানে মোৰ নিজৰ লাইফটো বহুত ইমান বেছি হাইফাই নাছিলে কিন্তু মই যিখিনি এক্সাম দিছিলো তাত মই ফেইলাৰ দেখাই নাই যেতিয়া লাগে কাৰণ মই যিখিনি এক্সাম দিছো ফাৰ্স্ট অটেম্পটতে পাই আছিলো জেডব্লিউ হক এনডিএ হক তো এই এসবিআই ক্লাৰ্কটো মই ফাৰ্স্ট ফেইল মাৰিলো তাৰ পিছত মই আৰআৰবি দিছিলো হা হেবাৰ আৰআৰবি পিও প্ৰিলিমছ দিছো তাতো মেইনছত ফেইল মাৰিলো ক্লাৰ্ক প্ৰিলিমছ দিছো পাস কৰিছো আকৌ মেইনছত ফেইল তেতিয়া সেই গুটেখিনি 6 মাহৰ ভিতৰতে কাৰণ বেংকিংৰ এক্সাম লগে হৈ থাকে ন তাৰ পিছত আইবিপিএছ ক্লাৰ্ক ওলাইছিলে আইবিপিএছ ক্লাৰ্ক প্ৰিলিমছ মেইনছ দুইটাত পাস কৰি পিএনবিত জব পালো ঠিক আছে পিএনবিত জব পাই থাকোতে তাৰ আগতে কি আছিল আইবিপিএছ আইটি অফিচাৰৰ জব ওলালে হেতু মই অলৰেডি দি থৈছো হেতু তোমাৰ আইটি অফিচাৰ জব আছিল হেতু অল ইন্ডিয়াত 121টা পোষ্ট আছিল তোমালোকে এতিয়া 1000 বা 2000 পোষ্ট হলে বহুত মানে কম পোষ্ট বুলি ভাবি থাকা কিন্তু মই 121টা পোষ্টত কমপ্লিট কৰি তাত পালো আকৌ তাৰপিছত এতিয়া আৰবিআইত পালো তো চোৱা মই এনেকৈ এক্সামত ফেইল মাৰিছো ঠিক আছে তো মই যদি আৰম্ভণিতে ভাবি ললো মোৰ লাইফত ইমানে শেষ মই এটা বেলেগ লাইনত গুচি যাওঁ তেতিয়া হয়তো মই এই লাইনটোত আহিবই নোৱাৰিলো হয় ঠিক তেনেকৈ যিসকল এডিআৰই বা আসাম পুলিচ যিসকলে পৰীক্ষাটো দিলে
তোমালোকে এই লাইনটোতে থাকিবা আৰু কষ্ট কৰি থাকা আগন্তুক দিনত APSC বা তোমালোকে ADRE গ্ৰেড 3 বা আসাম পুলিচ SI যিখিনি সিলেবাছত এক্সাম বিলাক দিলা APSC আন্ডাৰ তেনেকুৱা আৰু বহুত কিবা কিবি এক্সাম হয় গোটে বছৰটোত সো APSC সবতকে আন্ডাৰ সবতকে হাইয়েস্ট যোনটো এক্সাম তোমাৰ এটো CC প্ৰিলিমছ মেইনছ এটো ACS জপা বনে তাৰ উপৰি তাত ফৰেষ্ট ৰেঞ্জাৰ হয় তাৰ পিছতে আপোনাৰ জুনিয়ৰ এসিস্টেন্ট এটা এক্সাম হয় বহুত কিবা কিবি হাই কোৰ্টৰ এক্সাম আহি আছে DME এক্সামৰ ৰিজাল্ট দিব তাৰপিছত আকৌ DME হ'ব তো গোটে বছৰটোত চৰকাৰী চাকৰি এক্সাম আহিয়ে থাকিব তো দি থাকিব পাৰিবা ঠিক আছে তো এটা এক্সামত ফেল মানে এটো নহয় যে ইমানতে শেষ তুমি ইমান দিনে যিখিনি পঢ়িলা তুমি এনেকুৱা ভাবাছত তুমি তো পঢ়িছিলা এই এক্সামটোৰ বাবে অলপমান নিজৰ নলেজ বাহিলে সেই নলেজখিনি তো লাইফত কেতিয়াও এনি না যায় ন তো সেই নলেজখিনি ইউজ কৰি তুমি নিজৰ 100% দি আহিছা জবটো পোৱা নাই হেতু ভগৱানৰ ওপৰত দেই দিয়া কিন্তু নিজৰটো বেষ্ট দি আহিছা সেই বেষ্ট যে দিলা বা ইমানখিনি যে কষ্ট কৰিলা আগন্তুক এটা পৰীক্ষা তোমাৰ বাবে ৰখি আছে আগন্তুক এটা দিনত এটা নতুন জব তোমাৰ বাবে ৰখি আছে গতিকে ইমানতে হাৰ নামানি অহা বছৰ আকৌ এক্সাম দিয়া সবে পাবা খালি মই এটাই সাজেশন দিব বিচাৰিছো যে এতিয়া যদি ADRE কাৰণে পঢ়ি আছে তোমাৰ লাইনটো চেঞ্জ কৰি নিদিবা বহুতে কি কৰে ADRE বা আসাম পুলিচ বা APSC এনেকুৱা টাইপ এক্সামৰ প্ৰিপাৰেচন কৰি থাকে ন তাৰপিছত ঘপককে যেতিয়া এক্সামটো ফেল কৰি দিয়ে ফাৰ্ষ্টত লাইনটো চেঞ্জ কৰি দিয়ে বেংকিং SSC লে গুচি যায় তো হেতু নকৰিবা কাৰণ কি জানানে কমপ্লিট চেঞ্জ হৈ যাব তেতিয়া কাৰণ APSC ADRE এবিলাকত কি হয় থিওৰি বস্তু বেছি হয় থিওৰি বিলাক পঢ়িলে হল GK তাৰপিছত তোমাৰ হিষ্ট্ৰি জিওগ্ৰাফি এবিলাক মুখস্থ মাৰিব পাৰিলে হল তোমাৰ যিমান মুখস্থ মাৰিব পাৰিবা তুমি এক্সামটোত ভালকে এপিয়াৰ কৰি ভালকে পাস কৰি যাব পাৰিবা কিন্তু বেংকিং লাইনত অকমান টান হৈ যায় ইয়াতকে বেংকিংত নিজৰ ব্ৰেইন ইউজ কৰিব লাগিব ম্যাথছ ৰিজনিং ইংলিশ হে তিনটাই আহে বেংকিংত প্ৰিলিমছত বহুত টান লেভেলৰ আহে আৰু বহুত স্পিড হ'ব লাগিব তাত বহুত স্পিড ঠিক আছে 100টা কোৱেশ্চন 60 মিনিটত কৰিব লাগিব আৰু কাট অফ ইমান কম না যায় 90 এবভ যায় প্ৰিলিমছত গতিকে সেই লাইনটোত যাব কাৰণে বেলেগ হয় এই লাইনটো বেলেগ তুমি এই লাইনটোত আছা এটো লাইনৰে পৰীক্ষা দি যাবা এটো লাইনতে নিজক অলপ ষ্ট্ৰং কৰি যোৱা যেনেকৈ তুমি APSC আন্ডাৰ যিবিলাক এক্সাম হয় হেবিলাক দিয়া বা আসাম গভৰ্নমেন্টৰ আন্ডাৰ যিখিনি থাৰ্ড গ্ৰেডৰ বা বেলেগ এক্সাম হয় হেখিনি দি যোৱা ঠিক আছে তো ইমানতে হাৰ নামানি আগন্তুক দিনত আৰু পৰীক্ষা আহি আছে হেতুত তুমি ভালকে ফোকাস কৰা কাৰণ এটা উদাহৰণ দিও বিৰাট কোহলি মাজতে 2022 নে 23 চন মানত তেতিয়া এক বছৰতকৈ বেছি দিন তেওঁ সেঞ্চুৰীয়ে মাৰা নাছিল তাৰ পিছত তো আকৌ একেলেথাৰে সেঞ্চুৰী মাৰি আহিছে তো তেতিয়া যদি তেওঁ হাৰ মানিলে হয় বা তেতিয়া যদি ৰিটায়াৰমেন্ট লৈ ললে হয় বিৰাট কোহলি হেই সচিনক অতিক্ৰম কৰি ODI হাইয়েস্ট বেছি সেঞ্চুৰী মাৰিছিল ন হেতুটো নহলে হয় কেতিয়াও টমাস আলভা এডিসনে লাইট আৱিষ্কাৰ কৰোতে বাল্ব আৱিষ্কাৰ কৰোতে 10000 বাৰ বিফল হৈছিল তো এতিয়া যদি তেওঁ তুমি যদি এবাৰতে হাৰ মানি আছা তেওঁ তেতিয়া যদি হাৰ মানি ললে আমি লাইটৰ পোহৰে নেদেখিলো হয় আজিলৈকে গতিকে এটা ফেইলাৰ মানে এটো নহয় যে জীৱনটো শেষ ফেইল কৰিছা বা পোৱা নাই চাকৰিটো তাৰ পৰা কি ভুল হল হেতু শিকা ঠিক আছে আৰু সেই ভুলখিনি শুধৰাই আগন্তুক জীৱনত আৰু এটা নতুন যাত্ৰাত যোৱা আৰু এটা নতুন পৰীক্ষা দিয়া সেই ভুলখিনি শুধৰাই নিজক আগন্তুক দিনৰ বাবে প্ৰস্তুত কৰা মোৰ পৰা যদি কিবা গাইডেন্স লাগে বা কিবা ভিডিও লাগে মোক কমেন্ট কৰিবা মই এনি টাইম ৰেডি আছো তোমালোকক সহায় কৰিবৰ বাবে আৰু যিসকলে জবটো পালে তেওঁলোকৰ কাৰণে এটা কথা কম যে আগন্তুক দিনত ভালকে নিজৰ কৰ্ম কৰি যোৱা জীৱনত কেতিয়াও দুৰ্নীতি ফালে নাযাবাই কেতিয়াবা যে এটকাও বেলেগৰ পৰা লৈছা তেনেহলে মই এটোই ভাবো লাইফত তোমাতকে বিফল মানুহ কোনো নাই ঠিক আছে আজি কোনোবাই জবটো নাপাই কোনোবাই কান্দি আছে কিন্তু মই এটো কৈছো তুমি যদি চাকৰিটো পাই পেলাই 1 টকা হলেও দুৰ্নীতিত গৈছা তেনে তাতকৈ বেছি বিফল তুমি হয় মানে ঠিক আছে আৰু তোমাতকে বেয়া মানুহ পৃথিৱীত কোনো নাই মোৰ দৃষ্টিত তেতিয়া গতিকে কৰ্মক্ষেত্ৰত ভালদৰে অগ্ৰসৰ হোৱা সকলোকে শুভকামনা জনালো আৰু যিসকলৰ হোৱা নাই আগন্তুক দিনত ভগৱানৰ ওচৰত আশীৰ্বাদ প্ৰাৰ্থনা জনাইছো যে তোমালোকৰ যেন এটা চাকৰি হওক